পইচা পাতি যেতিয়া নোহোৱা হয় তেতিয়া তোৰ যাৱা কোপটো বাঢ়ে মাৰে ঘৰলৈকে যিফালে পইচাত থাকে তাৰমানে সিফালে মাৰে ঘৰত এতিয়া পইচা বেছি হৈছে গৰু চানা যাকছে গৰুৰ গাখীৰ বোলে 10 লিটাৰকৈ ওলাই কিমান মানকৈ ওলাই 10 লিটাৰ মানকৈ ওলাই জাৰ্চি গৰুৰ গাখীৰ বেছি আছে ঘৰৰ মানুহে এতিয়া মোৰ পইচা নাই না এতিয়া তাৰমানে বৰষুণ বতৰ ক'ত যা মাৰে ঘৰত ৰহ না তই আহি ওচৰ পালি আহি তাৰমানে যাবিয়ে যাওঁ অংক মই একেলাই থাকিব লাগে ভয় লাগে ৰাতি ৰুমটোত গম পাইছা নাই সঁচাই চব খাওঁ গম পাইছা নাই আগতে সেনেকৈ আছিলোঁ ফোনত কথা পাতি আছিলোঁ তাতকৈ যাব নালাগে ভাই কিয় যাব লগা হ'ল কৈছোঁ বাৰু যাবি এটা মানে নেকি হে কি এটা নিজৰ ইচ্ছামতে কিছুমান কাম কৰিব পাৰি নেকি বাৰু এই ভাই কিয় এহেঁত নকওঁ এই বৰষুণ বতৰত হে কি শাস্তি কৰা এনে খঙতে কওঁ তোৰ কাৰণে বহুত জ্বালা ক'তো ওলাবা সোমাব নোৱাৰি কি মায়ে ঘৰ কৰি কি মই মোৰ থাকিব অসুবিধা নহ'ব মই কেনেকৈ থাকিম ৰাতি ভয় লাগে মোৰ এলাই আৰু ৰণক লাগি মনত পৰি থাকে নহয় তোক লাগি মনত নপৰে বাৰু ৰণক লাগি নালগিছে থাক দে সি নহয় তোক ইম'চনেল কৰিব লাগিব এই শুনচোন থাক না এই ভাই কি এৰি থৈ যা কৈছোঁ বাৰু ঐ বেয়া নালগে তোৰ এই বেয়া নালগে বৰষুণে আমাক জেকা লগাই চেচ কৰি দিছে তাৰপিছত আকৌ ৰণ আৰু এই জেকা লগাই দিছে মোক সিয়ে দিয়া বুলি কৈছে হা কি যাবি আৰু মানে ৰণ খৰচা মাৰি দিম নেগেলি নহয় জানো দাদে মাৰে ঘৰত যাৱা এই বৰষুণ বতৰত দি আছো জুতিটো ময়ো দি আছো মোৰ সময় এইবোৰ নহয় মোচন নাচাগে লেভেল তাৰ লেভেল সিং বিয়াত একে দেখা পালি মানুহ তাৰমানে বিয়াত ভদ্ৰ ই সেনেকে ভাবোৱা ইয়ে বাই বাই বুলি দিছে বাই বাই খাই পালি কিয় ই বাবুতি বাই বাই দিছি দেখছা এনে বজ্জাত ভদ্ৰহান দেখি আকৌ পুৰা ভদ্ৰহান লাগে নমুনা মহাজন এই নমুনা মহাজন ৰ কিতাপ পঢ়িব পৰা হওঁ ৰ পাবি ৰ জুতিটো কাণ মুচকা যেতিয়া দিম এনেকে এই পিপিপ মুখখন ভুকুৰে আহিছা কি হৈছা পকেটত পপকৰ্ণ হা ইয়াক কিয় লৈ নাযাম ইয়াক লৈ যামে ই তোতকৈ বয়সত ডাঙৰ কাৰোবাৰ কি হ'ল কি হৈছে তলত পচছে একেবাৰে এইফালৰ পৰা আহি ডাইৰেক্ট এনেকুৱাকৈ পচছে কোনোবা আছিল নে নাদে গম পোৱা আমি এতিয়াহে আহাহে এই গাছকেইডালত বজি ৰ'ল কাৰণেহে বিভিন্ন ভিডিঅ'ত মই আগে পিছে কৈয়ে আছোঁ মানে আমাৰ 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথটো বহুত সৰু হৈছে গাড়ীৰ তুলনাত আৰু এইফালে বৰষুণ বতৰত এক্সিডেণ্ট হোৱাটো স্বাভাৱিক কথা গাড়ীবিলাকে অলপ লাহে লাহে চলাব লাগে মানে বৰষুণ বতৰত আৰু ডাবল ইণ্ডিকেটৰ দি কিনে চলাব লাগে এটা সৰু বাচ্ছাৰ অৱস্থাটো বহুত বেয়া বুলি পেলাই শুনা পাইছোঁ আৰু বাকী কাৰ কি হৈছে গম পাওঁ নাই ভাড়া মাৰা গাড়ী মানে এই শুনছা মেক্সিমো ভাড়া মাৰা গাড়ী বিশেষকৈ দৰঙৰ যিখিনি মানুহ চাই আছা মানে মোৰ ফালৰ পৰা কওঁ আমাৰ ঘৰৰ ওচৰ পুনিয়া চকতে হয় পুনিয়া চকৰ এই জেগাখিনি মানে বহুত বেয়া এইখিনি জেগাত মানে মাহেকত 3-4টা এনেকুৱা এক্সিডেণ্ট থাকে মানে যিমানবিলাক গাড়ী চলাচল কৰে এইফালে সেইখিনি জেগাত একদম সাৱধান হৈ পেলাই চলালে বহুত বেছি ভাল হ'ব এইয়া ট্ৰাক চাক গোটেইবিলাক মানে বন্ধ কৰি দিলা মাছ পাইছা নাই পাইছা নে তামাম পানী এই বানপানী হ'ব নেকি এবাৰ এইফালে বেগ চেক নুমো এই ৰ মামা ঘৰ পালিয়ে মোচন বেছি হৈছে নেকি ছোৱালী এটা আমি হেৰি কৰিব যাম এই লগ কৰিব যাম লগ কৰি চাম ভালকৈ ওপৰৰ পৰা একদম তলত লাগি কথা পাতিম মিহি কথা পাতিম ধুনীয়াকৈ কম ভণ্টি কি খবৰ তোমাৰ আজিকালি পূৰা মানে ধুনীয়া লগা হৈ গৈছা এনেকৈ কম হয়নে নহয়
যা 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 লছ নিজে খাইছা যা মই নাযাওঁ আৰু নে যাব লাগিব মাজতে আপোনালোকক এটা গেমিং এপ্লিকেশ্যনৰ বিষয়ে ক'বলৈ গৈ আছোঁ এইটো কিন্তু 18 বছৰৰ তলৰ ল'ৰা ছোৱালীৰ বাবে মুঠেও নহয় আপোনালোকে যদি খেলে চাই চিতি খেলিব আৰু লগ ইন কৰাৰ পিছত গেমটো অপেন কৰাৰ লগে লগে ইয়াতে বহুতো ইণ্টাৰফেচ পাব আৰু ইয়াতে ৰিচাৰ্জ কৰিও আপোনালোকে টকা ইনকাম কৰিব পাৰে আৰু আপোনালোকে ফ্ৰেণ্ডক শ্বেয়াৰ কৰিও টকা ইনকাম কৰিব পাৰিব ইয়াতে আপোনালোকে এজন ফ্ৰেণ্ডক শ্বেয়াৰ কৰিলে 80 টকা দুজনক 90 টকা তিনিজনক 100 টকা আৰু আপোনালোকৰ ইয়াতে বহুতো গেম আছে তাৰে ভিতৰত ড্ৰাগন ভাৰ্চেছ টাইগাৰটো খেলি দেখাই আছোঁ আপোনালোকক এয়া ড্ৰেগন ভাৰ্চেছ টাইগাৰ আমি অপেন কৰিলোঁ আৰু ইয়াতে যিমান মানুহ বেছি আছে ত'ত লগাই দিম আৰু এয়া ৱেইট কৰক অলপমান এয়া 500 টকা লগাই দিলোঁ টাইগাৰত চাই লওঁ অলপ পৰ ৱেইট কৰিছোঁ কোন জিকে অলপমান চাই চিতি খেলিব আপোনালোকে অলপ ৰিক্সিও হয় বস্তুটো চাই খেলিব এতিয়া ৰিজাল্ট আহাৰ সময় হৈছে আৰু কোন জিকে চাই লওঁ এয়া মই জিকি গ'লোঁ টাইগাৰত জিকি গ'লোঁ গতিকে আৰু এনেকৈ যদি জিকে আপোনালোকে তেতিয়াহ'লে উইথড্ৰ অতি সহজত কৰিব পৰা যাব আপোনালোকে খেলিব বিচাৰিলে ডেছক্ৰিপশ্যন আৰু পিন কমেণ্টৰ লিংকটো আছে খেলক গৈ ৰণৰ চবতকৈ ডাঙৰ মুমিয়াক এটা লগ পাইছে চবতকৈ ডাঙৰ আমি য'ত আহিছোঁ নহয় এতিয়া তুমি ফাঁচি গেলি এতিয়া তোমাৰ একো এনজয়মেণ্টে নহ'ব পিলি পেহিও নাই আজি এনজয় পাইছা পস্তাইবি পাটনাৰটো আহিছে এতিয়া মনটো ভাল লাগছি নে নাই কৈছোঁ বাৰু হে কিমান লাগছি তামাম লগ হবি নে গাখীৰৰ কাৰণে আহিছে সঁচাই থাকি দিয়ে ৰহন তুমি বোলে একো খাব পাৰা নাই বোলে তোমাক গাখীৰ খুৱাবৰ কাৰণে এক লাগি লৈ আহিছে দেখিছানে মোক ইমান লাজ দিছি হে এয়া আকৌ চাহ নাই গাখীৰ ঐ ভাৰ্গৱ দে এগিলাছ মাৰি দিয়া কি কৰিবি দে থাক পিছে কি দুদিন নহয় এনেকৈ নহ'ব হিয়া আহিছে আকৌ এতিয়া থাক এইটো মোৰ বাহানাহে আছিল মোটামুটি 2 সপ্তাহ থাক কেনেকৈ এৰি থৈ যাওঁ মৰম দেখাই আছে তাকেতো মৰম চলাইছা গম পাইছি খেলা মানুহ খেলা লোক নহয় হৈছে তোমাৰ এতিয়া হে থাকবি হে মই এতিয়া এই ৰশ্মিতা আমি এতিয়া যাম আৰু জানমণি অঞ্জনা উৰ্বশী মেনকা হে চবকে লগ ধৰিম পৰি বন্দনা অনুষ্কা চবকে লগ কৰিম হে বাই বাই তোমাৰ দিন বেয়া তোমাৰ দিন চাবি দি তোমাৰ দিন বেয়া পৰছি মই গম পাই গৈছোঁ হয় না নিজকে নিজে দিন বেয়া কৰি লৈছি ইমান ধুনীয়া দিনটো যা হ'ব যা বাই বাই A few moments later একজেকিয়া বৰষুণ তাতে আমাৰ ৰন আৰু অংকিতাক থৈ ফেলেগি আহিলোঁ মন চন একদম হেৰেঙা লাগছি নেটৱৰ্ক বিচাৰি ফেলেগি এই বৰষুণত চাইছোঁ ৰাস্তাই আহিছোঁ এটা এয়াৰ ফাইবাৰ কানেকশ্যন ল'ব পৰা নাই ইমান টেনশ্যন মানে এতিয়া আকৌ পিলিক মানে আনিব যাব লাগে তাই চাইকেল ফুটা গতিকে তাইক স্কুলৰ পৰা আনিব যাওঁ আজি পৰীক্ষা আছিল তাই আৰু এটা দুখ মোৰ গাড়ীখন থ'বলৈকে জাগা নাই এই প্লেচটোত মানে গাড়ীখন নুকুলেই গাড়ীখন ভালকৈ ৰাখিব পাৰিলে ভাল লাগে এতিয়া ভালকৈ ৰাখিবহে পৰা নাই চব হৈছে মাইৰ কাৰণে হৈছে দেউতাক কি আগতে কোৱা নাছিলি অলপমান সুবিধা কৰি খৰচৰবিলাক ভালকৈ বনাওঁ কিবা কিবি কেৱল বহুতকেইটা ভায়াক সুবিধা নহয় আৰু মহিলা চাকৰি থাকোঁতে কৰিব সময় নাপাওঁ হয় নেকি ঠিকছে খাওয়াটো জানছিলা বহুত পৰিয়াল পুহিব লগা হ'ল আচ্ছা ঠিকছে খাওয়াটো জানছিলা খাইছে খুব খাইছি আকছি আৰু ঠুকেই গৈছি এনে আমাক লাগি চাইছি বাৰু অলপ নাচাৱা নহয় কিন্তু যিমান চাবা পাৰিলা হয় মানে সিমান চাবা নৰিলা মানে কিছুমান বেলেগৰ কাৰণে আৰু বহুতে জানে বাৰু চিনি পোৱাবিলাকে মানে ফেমিলিক বেছি গুৰুত্ব দিছিল নেকি হে ফেমিলি মাক ভায়াক ভনীয়াক এইবিলাকক পুৰা গুৰুত্ব দিছিলা যি কি নহওক দে আৰু পিলিয়েতো চব জানো ঘুমিয়ে আছে যি কি নহওক বাৰু পিলিক লৈ আহোঁ ইয়াৰ চাৰ্জাৰৰ টুকুৰাটো আৰু চাবি লৈ ল'লোঁ এই পিলিক লৈ আহোঁ আহি পেলাই কি ভাতটো খাওঁ বন্ধ হৈছে মানে ছুটি হৈছে সিহঁতৰ আকৌ ৰখি থাকিব নহয় আজিকালি চব আকৌ স্কুল বাছতে যায় নহয় লগহে লাগে দেখোন ৰিম'ট কণ্ট্ৰল নাই দেই গাইছ তেল শেষ নহওক লাগি যায় থাক তেল শেষ হ'ল দিয়ে আধাত এৰি থৈ পেলাই কি মূৰা কপালে হাত দিয়ে আৰু লগৰ কাৰোবাক ফোন কৰা আৰু এই তেলটো ভৰাই দিব লাগিছিলে 200 টকা এটা গুগল পে মাৰি দিছোন মোৰ লগ বন্ধু পাটনা চাটনা নোহোৱা হৈছে আমাৰ গাঁৱৰ এইবিলাক দমৰা আৰু এটা আছে সি নাহিল বাৰু বৰষুণত ঝিকি ডিউটি মাৰি দোকানৰ পৰা আহিলে নেকি মোৰ লগত মানে
বুঢ়াৰ পৰা সৰু চলিক লাগি লগ হ'ব বিচাৰে যোনে মনটো বুজি পাৱে সেইকাৰণে এহেঁত বয়সত সৰু তথাপিও মানে মোৰ লগত লগ হয় কিন্তু এহেঁত লগ হ'লে আকৌ কিছুমানে বেয়া পায় ভাবে এই দনে বেয়াই কৰিব নেকি ক'ৰবাত সেইটো নহয় একচুৱেলি এহেঁতে কাম শিকবোহে বা এহেঁতৰ একো বেয়াই নহয় মোৰ লগত এহেঁতে নিজে জানে না হয়নে নহয় কৈছোঁ বাৰু কাম শিকবোহে আৰু ডেভেলপ হ'ব মোৰ এইটো লাইনতো যাব পাৰিবি কিন্তু মানে বেয়া নহয় কিন্তু কিছুমান পেট পচা মানুহৰ কথা যদি শুনা তো আৰু বেয়া হ'ব গম পাইছা নাই চাৰু চাইডে পানী এই গৰুৰ অৱস্থা এয়া ৰাস্তাত সেইটো পিলিয়ে ফেটেঙি কৰি আছে এই এতিয়া পাৰ্টনাৰকেইটাও ৰখি আছে কি লেকচাৰ মাৰি আছিলি তহঁতে ক'ত যাবি ক'ত বিয়া খাব ঐ আচ্ছা কি প্লেন জানা এ বিলি পৰীক্ষা কেনে হ'ল ভাল হৈছিল আহাকে কৈছা দেখোন সেইটো চাই ভাল হোৱা লাগে বাৰু তোমালোকৰ কেনে হৈছে ভাল হৈছে কি হাঁহি আছা তোমালোকে হে হাঁহি চম্পা নেকি তোমালোক এই গুৰুকুল স্কুলখনৰ পৰা মানে এইবাৰ CBSE মানে 99 কিমান পাৰ্চেণ্ট পাইছে 99.2% পাইছে মানে অসমৰ ভিতৰত প্ৰথম হৈছে আৰু CBSE তো পিলিক লাগি মোৰ ভয় হৈ আছে পিলিয়ে 92 টু উল্টাই দাও নেকি পিলি 29 নাবা হা 29 না বেছি পাবি নেকি কি হ'ল আৰু 15 মিনিট চাৰ লিখা আছে বলা পিছে কাল লগত যাব তাই মায়ে নিবা আইবু হয় নেকি লিখা হয় নাই 15 মিনিট লাগব বলে আৰু হয় নি লিখা হয় নাই কানে গুছি আহিলো যা অলপ পৰ বই গৈ যা আমাৰ টাইম নাই বিজি ম্যান আই এম বিজি ম্যান কি কা গাইস লাইফটো মানে এনজয় কৰি থাকো এনজয় কৰোঁতে বিজি হৈ যায় মানে পুৰা এনজয় মানে ফুল টেনচন নোহোৱাকে টেনচন থাকিলেও টেনচন নোহোৱাকে এনকে হাও দুকত হাও কত হাও এই ৰাস্তাত কি কাজিয়া কৰে কি কৰে হেতে আগতে কভাৰ সং বনালা ইটা কেমেৰা তুললি তাই লাছ লাগা হৈছে ৰনক লাগি লৈ যাম ৰনক লাগি বিয়া কৰি লৈ যাম এ বিলি ৰণৰ কইনা এইটো ৰণৰ কইনা এই ৰণৰ কইনা হেপী বাৰ্থডে ভাই হেপী বাৰ্থডে তো পইচা দিব লাগে মইয়া পইচা লৈছো আজি বাৰ্থডে আৰু কিন্তু আজি অলপমান প্ৰতিকালো আৰু জীৱনত যদি কিবা বেয়া হ'ম বুলি আচ্ছা ভাল হ'বৰ কাৰণে চেষ্টা কৰ জীৱনটোত এনেকুৱা হৈছে মানে পেচা মাছাংকা পেচা এনেকুৱা হৈছে তাৰমানে পইচা নহ'লে একোৱে নোহোৱা হৈছে তাৰমানে বুজি পাইছা নে বিগ জিৰ' বিলি পইচা নহ'লে একোৱে নোহোৱা হৈছে বিগ জিৰ' মোৰ লাইফটো কোনো ফলো নকৰিবি দে কিন্তু একদম ডাইৰেক্ট বিগ জিৰ' হৈ যাবি একদম যদি তিষ্টিবা পাৰিম বুলি ভাবছা তেতিয়াহে মানে ফলো কৰবি একদম তিষ্টিবা পাৰবা লাগব ইটা নেকা মাও জুচুন দি গেছুন জুচুন দিয়ে আছে নেকি হজত হৈ আছে ফাট তোৰ হাতৰ সোৱাদৰ ভাত বহুত দিন খাও নাই এয়া কি এয়া শাক কণী ভেজা জলকীয়া আৰু এয়া ভাত কেৰেলাই দি গাইছ সৰু চলিগিলাকে এনেকৈ কান্দে আৰু এইটো কান্দাৰ মোচনটোৰ নাম হৈছে ভাগিন কান্দন একো দুখো নাই একো নাই জাষ্ট অভিমান মাকে ধৰ কিবা এটা কলা সেইটো অশান্তি অনুভৱ কৰিছে তাৰপিছত আৰু ধৰ তলে তলে হাঁহিও উঠি আছে কিবা কিন্তু খুলি ফেলে কি নকয় খালি মাকে শুনাকে অলপমান ইফালেও চয় পুলুং পালংকে সিফালেও চয় মাকে দেখছি নাই মাকে যদি দেখছি আৰু অলপ জোৰত এনেকৈ দিছি গাটো ঘোৰাপাক গোন্ধাইছে পিলি শুনছা না মুটে গোন্ধাইছে সেৱা লৈ আছে সিহঁতৰ ঘৰ বানপানী উঠছে সেইকাৰণে সেৱা লৈ আছে নেকি আৰু বাগাৰে গোটেই মাটিত এই বাগাৰা দেখা পাই ফেলে কি ইও বাগাৰা কৰছি বা আম একেলাই হে ৰ'দ দিছে ৰ'দ দিয়া পাই ফেলে কি আমৰ দিগি ধৰলিয়ে বাপ্পাও আজি 5 দিনৰ মূৰত ধুনীয়াকৈ ৰ'দটো ওলাইছে অলপমান ওচৰতে বানপানী হৈছে বোলে আমাৰ এইখিনিত এবাৰ বানপানী হোৱা নাই বাৰু বানপানী কি হৈছে অলপ চাইও আহোঁ ৰ'দ চ'দ দিছে অলপমান মই দি আকৌ কাপোৰ নখা সলাই লিয়ে উঠ এই বাবা ভাড়া দিব লাগব নহয় এতিয়া লাগব সঁচাই এটাৰ 50 টকাকৈ দিবি নে হা দে বাপা নাম ফুৰিব জানবি নে এইটো যা কিবা খাবি নেকি খাবি খা যদি কি খাবি যাওঁ এই যাচোন যা চিপছ দিকে যা আমাৰ ঘৰৰ গোটেই হোপা চলি বদুতা খুৰা
চবৰে গোটেই উপা চলি মানে এখন স্কুলত পঢ়িছে এখন স্কুলত পঢ়িছিলোঁ আজি 30 বছৰ পাৰ হ'ল কিন্তু মানে এতিয়ালৈকে চাকৰি নাপালোঁ কিন্তু প্ৰাউড ফিল কৰোঁ এখন স্কুলত পঢ়া বুলি পেলাই চাকৰি নকৰিলোঁ কিবা এটা হ'লেও কৰিছোঁ বা মানসিক শক্তি এখন স্কুলত পঢ়াৰ পৰা বৃদ্ধি হৈছে মানে বহুত কথা শিকছোঁ এখন স্কুলত ছাৰ বাইদেউহঁত বহুত ভাল আছিল বহুত বেছি কথা শিকছোঁ মানে অকল চাকৰি কৰাটো ডাঙৰ বস্তু নহয় জীৱনত অভিজ্ঞতা বা জীৱনত সাধাৰণ জ্ঞান আহৰণ কৰাটোহে ডাঙৰ কথা পথৰ একদম পানী দি ফুল পানী কমিলেহে মানুহে খেতি কৰিব পাৰিব বানপানী এবাৰ হোৱা নাই বানপানী এবাৰ হোৱা নাই আগত বোলে মাথাউৰি এটা ভাঙছি তাকে চাই আহোঁ বোলো মই ভাবিছোঁ যাম বুলি যাবি নেকি যৌ উঠ কম বুলি কেনে উঠ নহ'লে যাব পাৰি এনে মই ভাবি আছিলোঁ আপোনাক কম বুলি যৌ পিছে আহ বাইক চালিয়ে গম পায় কিমান মানুহ মন্ত্ৰী মিনিষ্টাৰ আহিছে নেকি ভাই আমি মন্ত্ৰী মিনিষ্টাৰৰ পাত ধৰাকৈ আহিছোঁ যি কি নহওক বাৰু যাব পাৰোঁ উপৰিবাৰ কিন্তু ধামাকা বানপানী হৈছিল আমাৰ তাত দিছিল কিন্তু তহঁতৰ খৰচৰ বুঢ়ী দিছিলে ঘৰ বুঢ়া সিমানলৈকে আছিল এবাৰো হৈছে লগে লগে মানে দণ্ডাৰ লগত কণ্টেক্ট অলপমান আহিছে আৰু তাকে চাব আহিছোঁ ক'ত কি হৈছে বা কিমান মানুহে সেই পাৰিবি বেছি হোৱা নাই দে দৰং জিলাৰ বদলগুৰি শাকতোলাৰ যিটো মাথাউৰি সেই মাথাউৰিটো দি একদম ভিতৰৰ ফালে মানে আঠিয়াবাৰী বুলি কয় সেইখিনি জনান চৌকাৰ ওচৰত এই মাথাউৰিটো ঠেচকৈ ভাঙি গৈছে ৰাতিয়ে তাৰপিছত বহুত অসুবিধা হৈছে আৰু আমাৰ মানে মন্ত্ৰী মিনিষ্টাৰবিলাকো আহিছে আমাৰ চন্দ্ৰমোহন পাটোৱাৰী ছাৰ আৰু আমাৰ চিপাঝাৰৰ বিধায়ক তেওঁ আহিছে আহি পেলাই খবৰ লৈছে গোটেই ৰাইজৰ মানে যদি বেছিকৈ উত্তৰৰ ফালে বৰষুণ দিয়ে মানে ভূটান আৰু আমাৰ যিখিনি ওদালগুৰি ছাইডৰ কথা কৈছোঁ সেইখিনিত যদি বেছিকৈ বৰষুণ দিয়ে নহয় এই মাথাউৰিটো ভাঙিলে বহুত ডাঙৰ বানপানী হোৱাৰ সম্ভাৱনা আছে সেইকাৰণে মানুহবিলাকক একদম পিছুৱাই দিছে এইখিনিলৈকে খহিব পৰা চান্স এটা আছে মানে ৰাইজে যিহেতু কষ্ট কৰি পেলাই ভোটটো দিয়ে এনেকৈ খবৰ ল'ব লাগি আহিলে বহুত বেছিয়ে ভাল লাগে ইফালে এখন দলং আছে দলঙৰ খবৰ লোৱা ডাঙৰীয়াহাত গ'ল আৰু মই ডাঙৰীয়াও এতিয়া গৈ থাকোঁ ঘৰত বম গাড়ী প্ৰসন্নৰ ঘৰত লাগি আহিলোঁ আৰু প্ৰসন্নই সুন্দৰ এখন গাড়ী বনাই আছে বাইক বনাই আছে নে বাইকখন চাম আৰু এইখানে হ'ল প্ৰসন্ন ডেকাৰ ঘৰ আৰু এই প্ৰসন্ন ডেকা আৰু এইটো মন্দিৰৰ কাৰণে ৰুমটো বনাইছে এতিয়ালৈকে কমপ্লিট হোৱা নাই গতিকে ই পূৰা গাড়ীৰ কামবিলাক চব কামবিলাক ইয়াতে কৰে পূৰা সুন্দৰ বাইক বনাই আছে চকা টকা কি ইউজ কৰিছে ভাই স্কুটি চকা ইলেক্ট্ৰিক হাত মটৰ এইখন ইলেক্ট্ৰিক গাড়ী হ'ব না ইলেক্ট্ৰিক মজা ফ্ৰী এনাৰ্জি ইলেক্ট্ৰিক হ'ব এই মজা আৰু ইয়াতে পূৰা ডিছপ্লে মোবাইলত ডিছপ্লে লগাব মিটাৰৰ কাৰণে তাৰপিছত লাইট থাকিব ফগ লাইট থাকিব ইয়াৰ ভিডিঅ'ত বহুতে চাই আছে বাৰু ময়ো চাই আছিলোঁ তাকে চাব লাগি আহিলোঁ এইখন কমপ্লিট হ'ব লাগিলে আৰু কিমান দিন লাগিব আৰু ধৰ এসপ্তাহ 15 দিনমান লাগিব আৰু এই বাইকখনৰ ফ্ৰেমটো মানে প্ৰথম ওলোৱা গৈছিলে চাইকেলৰ পৰা নেকি চাইকেলৰ পৰা কাটি এখন চাইকেলৰ এই আধা কাটি কিনে আৰু হেৰি এই এটা কথা এনেই খৰচা কিমান মান হৈছে খৰচাটো এতিয়াতো 50 ওপৰত বহে 55 মান খৰচ নিজে মেনেজ কৰি আছে এইবিলাক সব নিজে মেনেজ মানে ই কাম চাম কৰি উঠি পেলাই নিজে মেনেজ কৰে বেলেগেতো কোনো সহায় নকৰে সহায়ৰ পৰিৱৰ্তে কিছুমানে ইনচালে কৰিব লাগিব ইনচাল মানে আৰু বহুত সেইটো চব জাগাতে থাকে সেইটো কিবা এটাত উঠি যাব খুজিলে কিন্তু তই হাত নামানিবি আগতেও গাড়ী বনাইছা কৰি যাই থাক ধুনীয়াকৈ একদিন হ'লেও ছাকচেছ হ'বি আগতে মোৰ ভাই সহায় কৰিব নোৱাৰে ইনচালটো দিব নালাগে না বুজি পাইছা নাই এই থুফুৰি গাছডাল বিৰাট ভাল লাগছে থুফুৰি কেইটামান লৈ যাওঁ সৰুতে তামাম খাইছিলোঁ থুফুৰি কেইটামান লৈ যাওঁ খাম আৰু নিমখ চিমখ লগাই লৈ এইটোৰ নামে হ'ল ধুফুলি আমি আগতে খুব খাইছিলোঁ দৰঙৰ ফালে ধুফুলি বুলি কয় আৰু আপোনালোকৰ ফালে কি বুলি কয় নাজানো খাই কিন্তু তামাম মজা লাগে এইটো মানে টেঙাৰ ভাগত পৰে টেঙা ফল আৰু আমি বহুত ঘূৰিলোঁ নে ভাই বহুত ঘূৰি একদম জিভাৰ পানী পৰি গৈছে লোভ লাগি গৈছে গতিকে ঘৰত আজি আমি কিবা অলপ আলোচনাও কৰিম আৰু ৰুটি মাংস খাম এয়া মাংসটো লৈ ল'লোঁ এতিয়া কি লাগিব আমাক মছলা ইয়াৰ পৰা লৈ লোৱা এডজাষ্ট হ'ল দোকান মোটামুটি কিমানমান টকাৰ মাল নিলা বেয়া চোৰ আছে আমাৰ এইখিনিত হে চোৰক গালি পাৰ ভিডিঅ'টো যদি চোৰে চাই আছে এইবাৰ আহিলে কোব খাব মুঠতে তাপিলা চালাই লৈ হা লাগি থাকব ওলমি থাকব ইয়াতো যিহেতু ঘৰত নাই গতিকে একদম বৰমাই পূৰা ধুনীয়া আটা পিঠা বেলি আছে আৰু মায়ে যিহেতু গাহৰি মাংস নাখায় হয়নে নহয় গাহৰি মাংসটো খাব লাগিব বৰমাই আৰু তাতে আজি মানে এই আলু চালু পূৰা কুটা হৈ গৈছে বহাই দিয়া গৈছে এই অহাৰ গপে ৰান্ধি আছে পূৰা টিপটপ হ'ব নে ভাই জুতি হ'ব লাগিব কিন্তু বেয়া হ'লে মই ভিডিঅ'তে কৈ দিম ডাইৰেক্ট কেনে গোন্ধ ইয়াৰ গাটো কি গোন্ধ কিহৰ আৰু শুকাই কিনিও দেখোন একো নহয় হৈছে তই হে দুদিনমানৰ পৰা এনে কুঁহিয়া পচা গুণ গা গোটেই লগত ঘূৰিব পাৰিলে কাপোৰত কি মচে ই হিচাপ নাই হে তন্তাৰ লগত গেলি যে নুগুন্ধাই আকৌ কিয়া
মোৰ লগত গেলি ঠিকে থাকা তই এনে ঘৰত থাকিলি কি কৰি থাকা তইহে জানা হে শুকাই তই হাতখন এনেকৈ দিছোন চা হাতখনো শুকাই গৈছে ইয়া চাইডত দিয়ে ফাক ফাক হৈ গৈছে তোৰ বয়স কিমান ক্লাছ কিমানত তই হা অঁ সেইকাৰণেতো খোৱাহে কথা আৰু না খোৱাহে কথা ৰুটি এয়া মাংস পাতিক আহা তাতে ৰুটি মাংস খালোঁ খাই উঠি পেলাই আকৌ এয়া দেখিছানে কি ধুনীয়া কঁঠালৰ গুটি তাৰপিছত ভাতকেৰেলা তাৰপিছত আলু নৰসিংহৰ পাত এনেকৈ দিছি বটা দিছি কি ধুনীয়া লাগছে খাই পেলাই আৰু এডাল পেটেনে মোৰ ভিতৰত কি হৈছে গম নাপাওঁ নিঙিনিয়ে কুলকুলে দিয়ে নেকি দুইবাৰ খাইছোঁ পেলি কি কৰিছা বহি আছা মই ভাত খাই আছো পিলিয়ে ৰখি আছে পিলিৰ কোন চনত জন্ম হয় 2010 মই তেতিয়া কিমান ডাঙৰ আছিলোঁ কৈছোঁ এইয়া তই জন্ম পাওঁতে মই মেট্ৰিক দিছোঁ তই চিন্তা কৰ হে তই পোৱালি হয় পোৱালি পেলি যা তই মোৰ আঁঠুৱা চাঠুৱাটো ৰেডি বৰ হাত নাই ফল তই কিয় দিবা নোৱাৰা হে হলি ডিগি যাবি পিলি ভালকৈ ক লাগি তাৰমানে ৰখি থাকে